हेलो एवरीवन मैं मैंने भिडिओ এটা বনাও বুলি ভাবিছো এটা মাতৰি যোৱা নাই মানে বজাৰ কৰি আহি পালোহি বজাৰ মানে বিশেষ তেনেকুৱা একো মানে বহুত কিবা কিবি নহয় আৰু সৰুহুৰা কিবা কিবি এটা লম বুলি ভাবিছিলো আৰু হয়ে নহয় আমাৰ মহিলাসকলৰ লবলে যাও এটা মানে লৈ আনো বেলেগ কিবা এটা এতিয়া মানে যি কেটা মেইন বস্তু বজাৰ কৰিবলৈ গৈছিলো সেইকেটা অনা নহল বুলিবই পাৰি আৰু মই মানে ভাবিছিলো ঘৰলে যেহেতু বিহু জামে গতিকে মই ভাবিছিলো পিঠা পনা কেটামান বনাই পেলাই লৈ যাও কিন্তু মানে কি আমাৰ সিলিন্ডাৰটো মেইনলি শেষ হৈ আছে মানে পুৰা গুন্ধাই আছে আৰু এতিয়াতো বিহুলে বেছি কেদিন নাই গতিকে এতিয়া শেষ হ'বলে হলে আকৌ এটা আনি পেলাই মানে দিগদাৰে হ'ব আৰু সিলিন্ডাৰটো শেষ হ'ব বুলি মই এইকেদিন মানে ইন্ডাকশনত ভাত বনাই আছো গতিকে কাৰেন্টৰ বিলু ইমান এবাৰ আহিছে আগতকে গতিকে ভাবিলো মানে নাই আৰু পিঠা বনাটো স্কিপ কৰিলো তাৰ পিছতে মানে ফেন্সি বজাৰলৈ যাম বুলি ভাবিছিলো কিন্তু ফেন্সি বজাৰ নাপালোগে আধা ৰাস্তাতে যেহেতু জীৱনো মানে অকমান টোপনি যোৱা নিচিনা কৰিলে আধা ৰাস্তা পাই আহিলো আৰু এতিয়া মানে বজাৰ দেখাও হা এই বেগটো কিনি আনিছো মানে কাপোৰ চাপোৰ ভৰাই মেলি থবৰ কাৰণে লাগে নহয় আৰু লগতে কি হয় মানে জাৰ্নি কৰাইতে লাগে আৰু বেগ বিলাক ন গতিকে এইটো বেগ এটা আনিছো এইটো কেনেকুৱা লাগিছে ক'ব দেই এইটো 150 টকা লৈছে মই দামটো কৈ দিছো লগতে একদম ষ্টৰেজ আছে কিন্তু মানে ধুনীয়া এইটো এটা চোলা ফ্ৰক গৰমত পিন্ধিব কাৰণে একদম সিম্পল দেই এইটো কেনেকুৱা লাগিছে ক'ব হা এইটো এটা মই মানে আধা পেকেট খুলিলোই মানে দুটাল দেখাও খুলিছো এফালে এইটা হৈছে গেঞ্জি চাৰিটা আনিছো মানে এইকেইটা হেৰি আৰু চাৰিটা মিলাই কিমান 300 নে এনেকৈ কিবা ল'লে তাৰপিছতে এইফালে হৈ গ'ল দুটা স্পৰ্টিং এইটো এটা স্পৰ্টিং আৰু এইটো এটা কালাৰটো কেনেকুৱা লাগিছে ক'ব দেই আৰু এইকেইটা আমাৰ জীৱনৰ কাৰণে এইটো মানে হাফ পেন্ট সৰু ল'ৰা ছোৱালী লাগেই নহয় আৰু কিবা কিবি ধেৰ তালে বেছি অনা নাই মানে দেই অলপ দিনৰ আগতে স্পৰ্টিং আনা হ'ল যে গতিকে এয়া গেঞ্জি এটা দুটা তিনটা লাগে আৰু গতিকে গৰম দিন আহিলে গতিকে একদম লৈ আহিছো আৰু এতিয়াই বিহু বজাৰ বুলি তাৰ পিছতে আৰু এটা বস্তু আনিছো এইটো মানে ডাঙৰ বহুত ডাঙৰো নহয় কিন্তু মানে ধৰিব পাৰিছে নে নাই জানো সুপাৰ আৰু ডাঙৰ বেগ এটা আনিছো এটোত মানে এই কাপোৰ কানি ধেৰ ওলাই বিশেষকৈ মানে জিও মনৰ ইমান বেছি মানে ওলাই থাকে আৰু 2 মিনিট হ'বলে কৰি থাকে গতিকে কাপোৰ চাপোৰবিলাক ভৰাই থ'বলৈ বুলি এইটো লৈ আহিছো তাৰ মানে বস্তুখিনি থম বুলি আনিছো পিছত কাৰ বস্তু সোমাই নাজানো আৰু লৈ আহিছো এতিয়া তাৰপিছতে ইয়াতে আছে কেনেকুৱা লাগিছে ক'ব দেই এইটো আমাৰ মৌমনৰ কাৰণে মানে জীৱনৰ ভনিয়েকৰ কাৰণে আনিছো এইটো কিউট লাগিছে ন দেখিবলৈ কালাৰটো ইমান ধুনীয়া মানে মোৰ পছন্দ হৈছে বেলেগ ধেৰ আছিলে আৰু সৰু ল'ৰা ছোৱালী কাপোৰ কিনো দি থকাই হয় আৰু আনি থকাই হয় গতিকে এইটো তাইৰ কাৰণে সবৰ কাৰণে সৰু কিবা এটা তাৰপিছতে এইটো এটা স্পৰ্টিং তাৰপিছতে এইটো এটা লাগতিয়াল বস্তু এইটো আনিছো এইটো হৈছে কেচি এখন আনিছো মানে এই মেচিন লাগে যে কাটি থাকিবৰ কাৰণে আগত যিখন আছিলে সেইখনে মানে জিও মানে কষ্টপাত কাটিলে কিবা কিবি কাটি দিলে নহয় আৰু কিবা মানে কিমান মাৰি দিলে নেকি সম্ভৱতঃ মানে একদম ধাৰ নাইকিয়া হৈ গ'ল তাৰপিছতে মই লৈ থাকোঁতে আকৌ মানে হেৰিডাল ভাগি থাকিলে এনেকৈ হাত ভৰাবলৈ যিডাল থাকে মানে সেইডাল ভাগি থাকিলে আগৰ কেচিখন তেনেকৈ গ'ল বেছিদিন হোৱাই নাছিলে লোৱা তাৰপিছতে সেয়া তাৰপিছতে এয়া দুটা শৰ্ট কুৰ্তি আনিছোঁ এটা এইটো আৰু এটা এইটো কেনেকুৱা লাগিছে ক'ব দেই এটা এইটো আৰু এটা এইটো মোৰ মানে বিশেষকৈ কি হয় বজাৰত থাকোঁতে ৰংটো ভালেই লাগে কিন্তু ঘৰত আহি পোৱাৰ পিছতহে মানে ইমান মনটো বেয়া লাগি থাকে কিনো আনিলোঁ বুলি আৰু এইটো আমাৰ জীউমনে পচন্দ কৰি আনিছে এইটো লাগেই মানে তাক ডগ এটা মানে ঘৰত থাকিলে মানে নলয় আকৌ তাতহে মানে খুব লগা হৈ পৰিলে তাৰপৰা এইটো জিন্স চাৰ্ট এইটো জিন্স পেণ্ট তাৰপিছতে আৰু এটা আছে এইটো শৰ্ট কুৰ্তি
কোনটো বেছি ভাল লাগিছে ক'ব। এইটো ভাল লাগিছে নে এইটো ভাল লাগিছে নে এইটো কালাৰ ভাল লাগিছে জনাবচোন দেই, কোনটো মানে বেছি ভাল লাগিছে। আৰু এয়াই আমাৰ বিহুৰ বজাৰ থুলমূলকৈ। তাৰপিছতে মাহঁতৰ কাৰণে কিবা এটা ল'ব লাগিব, মানে মেইনলি গৈছিলোঁ মানে সেইবিলাক কাৰণতে, আৰু ঘৰৰ কিবা বজাৰ কৰিম বুলি। কিন্তু ঘৰৰ বজাৰ কৰা নহ'লে, গৈ পেলাই মানে কাপোৰৰ বজাৰটোহে কৰি আনিলোঁ আজিলৈ। তাৰপিছতে বাকী ঘৰলৈ গৈ পেলাই বাকীখিনি হ'ব আৰু। বাকী আপোনালোকে কি বজাৰ কৰি আনিলে ক'ব দেই, বিহু বজাৰ কৰিলে নে নাই সেয়া জনাব।